Namaskar, welcome to InExam and unit of Lucent IS. আপোনালোকে যেহেতু গম পাইছে আমি JEE APSC যোনটো কন্টাক্ট কৰিব গৈ আছে নৱেম্বৰ 20ত আমি প্ৰিপাৰেচন কৰি আছিলো আৰু আমাৰ ৰিপোৰ্ট ৰাইটিং সিৰিজটো শেষ হৈছে আপোনালোকে যদি চোৱা নাই সেই সিৰিজটো চাব য'ত আমি ৰিপোৰ্ট ৰাইটিং অফ ভেৰিয়াছ ষ্ট্ৰাকচাৰ্ছ আৰু কেনেকুৱা ধৰণৰ আমাৰ APSC এ যিবোৰ কোৱেশ্চনছ দিছে আমি সেইবিলাক সলভ কৰিছিলো লগতে কিছুমান আমি কোৱেশ্চনছো আপলোড কৰিছো আপোনালোকে সেইখিনি attempt কৰিব আৰু আমাক টেলিগ্ৰাম গ্ৰুপত ডেফিনেটলি আপোনালোকে আমাক জনাব দিব PDF বোৰ সলভ কৰি আৰু আমি ধুনিয়াকে ইভালুৱেট কৰি এটা ফিডবেক দিম ঠিক আছে সো আজি আমি আমাৰ গ্ৰামাৰ পোৰশনটো আমি আৰম্ভ কৰিম ফাৰ্স্ট আমি ইডিয়মছ এণ্ড ফ্ৰেজৰ পৰা আজি আৰম্ভ কৰিছো সো লেটস ষ্টাৰ্ট দ্য ক্লাস ইডিয়মছ এণ্ড ফ্ৰেজ সকলোৱে জানে ইডিয়ম মানে কি ইডিয়ম হৈছে এটা this is idiom is a group of words ঠিক আছে whose meaning is different from the literal meaning ঠিক আছে literal meaning হৈছে for example মই literal meaning to মানে কি a piece of cake ঠিক আছে a piece of cake মানে কি এটা কেকৰ এটা সৰু ভাগ এটা ঠিক আছে but this is actually the literal meaning to ইয়াৰ কি হৈ গল piece of cake মানে এটা আমাৰ কেকৰ piece right but হেতু কি কৈছে যে it is different from the literal meaning idiom মানে কি this is different from the literal meaning কারণ কেলে a piece of cake যদি আমি idiom বা phrase হিসাবে চাও তাৰ meaning তো হৈছে কি something that is very easy যে আমি কিতিয়াবা কোৱা যায় যে এবাৰ পেপাৰখন তাৰ কাৰণে এটা piece of cake আছিল কারণ কেলে এবাৰ easy আছিল পেপাৰখন সো তেনেকে idiom মানে কি হৈছে বুজিলে it's a group of words whose meaning is different from the literal meaning okay fine next so phrase আপনাকে জানে phrase is a group of words that forms a meaningful unit but does not contain a subject and a verb ঠিক আছে কোনো ধৰণৰ subject বা verb নাথাকে এটা phrase ঠিক আছে together some phrases act as idiom when they carry a figurative meaning phrase মানে কি হৈছে phrase হৈছে এটা which is not a complete sentence right phrase হৈছে কোনো ধৰণৰ subject নাথাকে বা কোনো ধৰণৰ verb নাথাকে so it's an incomplete sentence okay for example যদি চাই by heart ঠিক আছে ইয়াৰ আপোনাৰ যদি যেহেতু মই কৈছিলো literal meaning মানে কি by heart মানে কি by heart আমাৰ heart খন right but this does not mean কি আমাৰ heart খনৰ কথা কৈছে by heart মানে কি it means to memorize something হয়নে যেহেতু আমাৰ স্কুলছ বিলাকৰ আগতে কৈছিলে যে এটো চ্যাপ্টাৰ তোমাকে by heart কৰিবা বা আগতে আমাক কৈছিলে মা দেউতা হতে আজি এই পয়েমটো তোমাকে by heart কৰি আমাক শুনাব লাগিব ঠিক তেনেদৰে by heart মানে কি হৈ গল so memorize something ঠিক আছে phrase গম পালে which is an incomplete sentence that does not contain a subject and a verb ঠিক আছে আৰু যাৰ এটা মিনিং আছে ঠিক আছে ওকে সো যেহেতু মই কৈছিলো যে আমি কিছুমান ফ্ৰেজ যোনবোৰ কোৱেশ্চনছ আহিছিলে PYQ তাৰ লগতে কোনবোৰ কমন যোনবোৰ ফ্ৰেজ বা ইডিয়মছ আহে আমাৰ এক্সামছত সো হেবিলাক আমি আপোনালোকৰ মাজত আজি দেখাম ঠিক আছে ফ্ৰেজ আৰু ইডিয়ম যেহেতু এটা বহুত লাৰ্জ সাবজেক্ট সো কেতিয়াবা আপোনালোকে ইডিয়ম বা ফ্ৰেজটো ফেমিলিয়াৰ নহব পাৰে কোৱেশ্চন পেপাৰ এখনত ৰাইট আপোনালোকে হয়তো হে পঢ়ি যোৱা নাই হে ফ্ৰেজটো সো কেতিয়াবা কি কিছুমান অলপমান কমন সেন্স লৈও আপোনালোকে হে কোৱেশ্চনটো এটেম্প কৰিব পাৰে ঠিক আছে সো আমি হে সকলোবোৰ আজি চাম ঠিক আছে সো আজি ষ্টাৰ্ট কৰিছো আমাৰ প্ৰথম কোৱেশ্চনটোৰ পৰা সো এটো PYQ আহিছিলে 2018 যোনটো JEE এক্সাম হৈ গৈছিলে সো ইয়াতে চাব we should guard ঠিক আছে আমি নিজকে গাৰ্ড কৰিব লাগে against our green eyed friends ঠিক আছে ইয়াৰ মিনিং তো হদিছে green eyed friends ঠিক আছে আমি ফার্স্ট অপশনস কিটা চাও rich jealous handsome enthusiastic ঠিক আছে কেতিয়াবা কোৱা যায় নে কিছুমান বন্ধু যেতিয়া তোমালোকক অলপমান জেলাস ফিল হয় তেখেতলোকে কিছুমান বেয়া বা হার্ম কৰে রাইট আমাৰ লগৰ কিছুমানে তেনেকুৱা দেখা যায় সো কি হয় ইয়াৰ মিনিং তো jealous we should guard ourselves from our যোনবোৰ jealous friends ঠিক আছে এটো 2018 ত আহিছিল আমাৰ PYQ okay next the politician was able to sway মানে হৈছে কি
ইনফ্লুয়েন্স কৰা ঠিক আছে ইনফ্লুয়েন্স কৰা বা কন্ট্ৰোল কৰা ঠিক আছে so politician এজনে he was able to sway the mob ঠিক আছে এটা ডাঙৰ মানে গ্ৰুপ এটাক তেখেতে কন্ট্ৰোল কৰিব পাৰিলে how with his gift of gab ঠিক আছে so question to চাব fluency of options kita fluency of speech flattering words false promise and political foresight so ketiaba apnake bhaibo ki jehetu eta gifter kotha koise na so it's an inherent characteristic of that person hoine tekhetor kibata characteristic or karone he tekhete he mob to influence koribo parile so options to jodi sai so if fluency of speech to eta inherent characteristic thakene tenloko ketiaba kisone boktotta iman dhuniya ke diye je manukhini influence hoy jay right amar kisuman politicians e bahut dhuniya heri kore right for example Mr. S. Jaishankar jun amar external minister ase so this is for your answer to ki hoy gol apunar gift of gab mane ki fluency of speech thik ase okay next Caesar was done to death thik ase your meaning to hodise ama by the conspirators thik ase so apnake bhaibo agote ami history pohi aisu je conspiracy kori bahute king hokola jeneke Mir Jafar example to apnake loi loy so ki koile Caesar was done to death thik ase so your options kita jodi sai attack remove eliminated ba murder thik ase so jehetu koisa ki death kotha eta ahise so ami alopman common sense logai dhoribo paru ki tekhetok mariye pelaise right so your answer to ki hoy jabo murder ঠিক আছে অলপমান কেতিয়াবা কিছুমান ফ্ৰেজেস কমন নপৰিব পাৰে তেনেকে কিছুমান গেছ ওয়ার্ক দি আপোনালোকে এবোৰ সলভ কৰিব লাগিব ঠিক আছে ওকে নেক্সট ইয়াত কি কৈছে he burned his finger ইয়াৰ মিনিং টু হুদিছে by interfering in his neighbors affairs হয়নে কেতিয়াবা আমি কোৱা শুনো দে mind your own business বেলেগৰ কিছুমান হেৰিত ইন্টাৰফেয়াৰ নকৰিব ৰাইট সো যেহেতু তেখেতে ইন্টাৰফেয়াৰ কৰিলে সো কি হল সো অপশনস টু চাব got rebuked ঠিক আছে got himself insulted okay burned himself okay যেহেতু এটো এটা লিটাৰেল মিনিং নিচিনা হৈছে burned his finger মানে তেখেতে জ্বলাই দিয়া বুলি নুবুজায় ৰাইট সো এটো কমপ্লিটলি আমি ক্যান্সেল কৰি দিম ঠিক আছে got himself into trouble so definitely ami jano belegor kisuman affairs or ami jodi interfere koru amar nijore ketiaba khyoti hoy right so your answer to ki hobo got himself into trouble tekhete teonlukor affairs of humwa karne tekhet nije kisuman trouble ot poribo loga hol thik ase next question ami sam so yat ki koise the boy had a hair breadth ঠিক আছে চুলি থিকনেস টু আমি জানো চুলি থিকনেস টু কিমান ন অকমানি রাইট ভেরি স্মল সো the boy had a hair breadth escape from a street accident so তেখেতে এটা এক্সিডেন্টৰ পৰা বাচিলে সো এটো যদি আপোনাকে অলপমান গেছ ওয়ার্ক কৰে যে চুলি থিকনেস টু কিমান হয় ন বহুত পাতল হয় অলপমান রাইট সো ইয়াৰ অপশনস কিটা যদি চাই he got lucky easy narrow quick so আপোনাকে যদি ভাবে যে হেয়ার ব্রেড তো যেহেতু এটা সৰু বস্তু বহুত পাতলা এটা চুলি ৰাইট সো তাৰ থিকনেস তো কিমান হ'ব সৰু হ'ব সো ইয়াৰ আনসাৰ তো কি হৈ যাব নেৰো তেখেতে অলপ মানতে বাছি আহিছে হে এক্সিডেন্টৰ পৰা ঠিক আছে তেনেকৈ আপোনাকে কিছুমান বস্তুত কোৱেশ্চনস বিলাক তেনেকৈ আপোনাকে সলভ কৰিব চাব ঠিক আছে নেক্সট এটো এটা আমাৰ এপিএসসি স্টেনোগ্ৰাফাৰ exam junto hoisile conduct so yat eta question aisile rub shoulder width ঠিক আছে আপোনাকে যদি কিছুমান ক্রাউডেড প্লেস বিলাগত গৈছে বা আজিকালি যেহেতু আমাৰ গুৱাহাটীত বহুত ডাঙৰ ডাঙৰ কনসাৰ্ট হৈছে মিউজিক ফেষ্টিভেল হৈছে সো কেতিয়াবা কি হয় rub shoulder ঠিক আছে কান্ধাটো লাগি যোৱা ৰাইট সো তাৰ মিনিং টু কি হৈছে অপশনস গিটা যদি আমি চাও quarrel with a person ঠিক আছে কাজিয়া লাগিছে নেকি come in contact with okay be friendly with someone okay log hoisile neki
So have a cause to fight. Okay, so kandha pa kandha lagwa mane ki hoise eta contact hoise, right? So yeah, option to ki ho jabo come in contact with. So rub shoulder with or meaning to ki ho gol come in contact with. Okay, next question ami sao. To get cold feet. Okay, thanda bhori ho jay. So ketia thanda bhori ketia hoyto thanda dinot hobo ba kisuman ketia ba ki nervous feel korile ba anxious hoy gole, thik ase. So options kita jodi ami sao, to run for life. Okay, to get cold. Okay, thanda lagise. So to be afraid. Okay, to become discourteous. Okay, so jihetu cold feet mane meaning to ki hoy jay yar to get afraid. So bhoy laga karone tekhet nervous hoy gol aro ketiaba hoy bohutor, right? Thanda pori jay gato, hoy ne? So ketiaba kisuman bhoy lagile ki hoy jay amar gato thanda hoy jay ba cold feet hoy boli hetue yat mean korise. Okay, fine. Next. So to take to heart. ठीक है से to take to heart. कितने आपने होनी से ने अपने दिल पे ले लिया यार, उसने दिल पे ले लिया मेरा बात, है ने? क्या होनो अमी? So to be options किता जदी अमी साओ to be encouraged, to grieve over, to like, to hate. So दिल पे ले लिया मैंने कि अलगमान अपनी वस्तु तो निजर दुखत लय लले, right? So यार option to की होबो to grieve over. So अपनी किबाता कथात बा किबाता इंसिडेंट हो गल जुनटू अपना हार्टत अलग हेरी करिले, right? So यार ऑप्शन टू की हो जाबो करेक्ट आंसर टू grieve over. Okay, next. To move heaven and earth. Heaven and earth. ठीक है से ऑप्शंस गीता আমি চাই লো ফার্স্ট. To cause an earthquake. ঠিক আছে, ভূমিকম্প আহিছিলে নেকি? To try everything possible. Okay, to pray to all gods. Okay, then to travel extensively. So yeah, actual meaning to ki ho jay to move heaven and earth. Keteba hunise sakoi tekhete nijoke iman kosto korile. So it's like to try everything possible. Junto apnake etia kori ase exams or karone to try everything possible to get the job. Haine? So what you are doing heaven and earth. Jiman parise apnake himan nijoke push korise, right? So your meaning to ki hoy gol to try everything possible. Okay, next. To smell a rat. ठीक है से to smell a rat या options kita jodi ami sao to experience a bad smell. Okay, to predict danger, to predict the outbreak of a plague, aru to be suspicious. Okay, to smell a rat mane meaning to ki hoy gol to be suspicious. ठीक है से निगनी eta jetia ahi ja ami bhoy khai ja right kiba hi koribo, to get suspicious is the correct answer. ठीक है से next. etu JEE civil PWD junto exam hoisle yat ahisle. So yat hudisil ki what is the meaning of the English idiom salt of the earth. Okay, so salt আমি ইয়াত কি গ্যাস এটা লব কাৰো যে সল্ট, যেহেতু সল্ট আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট, ৰাইট? আমাৰ ফুডতে হৈ যাওক বা আমাৰ বডিতে, ৰাইট? সোডিয়ামটো বহুত ইম্পৰ্টেন্ট. সো ইয়াৰ মিনিংটো যদি আমি চাওঁ অপশনস কিটা চাওঁ, someone who is wealthy. Okay, বহুত ধনী. someone who is genuine বা good. Okay, someone who is always busy. Okay, someone who is mysterious. Okay, so jihetu bostu to ki hoy very important and it's good for our body, teneke jodi ami guess work eta law, so the meaning to ki hoy jay someone who is genuine ba good is the meaning of the idiom salt in the earth. ঠিক আছে, next etu ADI 2022 ahisile. So to split hairs, है ने? To split hairs. अपना क्या कितना मन कोई से ने
বান্দৰ গিটা কেতিয়াবা উকনি বিচাৰি থাকে ৰাইট হেবিলাক চাই কেতিয়াবা ভালো লাগে সো হোৱাট দে আর ডুইং টু স্প্লিট হেয়ার্স ঠিক আছে চুলি আপোনাকে চাই আছে সো ইটস এন লিজাৰ এটা লিজাৰ টাইম বা আনইম্পৰ্টেন্ট টাইম এটা তেখেতলোকে কটাই আছে ৰাইট সো ইয়াৰ অপশনসটো আমি যদি চাও টু কোৱাৰেল বিটাৰলি ঠিক আছে টু কমপ্লেইন এবাউট ভেৰি স্মল ডিটেইল ওকে টু আৰ্গিউ এবাউট ট্ৰিফলছ আৰু টু ষ্টাডি ভেৰি ডিটেইল মিনিটলি সো ইয়াৰ মিনিংটো কি হৈ যায় একচুয়ালি টু আৰ্গিউ এবাউট ট্ৰিফলছ ট্ৰিফলছ মানে হৈ গল কিবা এটা আননেসেসাৰী বস্তু এটা আপোনাকে ইনভলভ হৈ আছে ঠিক আছে ওকে সো টু স্প্লিট হেয়ার্স মানে মিনিংটো কি হৈ যায় টু আৰ্গিউ এবাউট ট্ৰিফলছ কিছুমান আননেসেসাৰী বস্তু মানুহবিলাকে তৰ্কাতৰ্কি লাগি যায় which is very bad right so ইয়াৰ মিনিংটো হৈ গল এটো okay option C okay next to give up the ghost okay ইয়াৰ মিনিংটো যদি আমি চাও to exorcise a ghost to die to be possessed by the devil or to worship the devil okay to give up the ghost meaning to hoise to die okay yeah idiom to meaning to hoy gol to die so option number B is the correct option ঠিক আছে so etu eta ADI answer question that ki koisile the invigilator could not detect ঠিক আছে could not detect that the two boys দুজন লৰাই were exchanging notes under his nose ঠিক আছে so ইয়াৰ meaning to কি হৈ যায় so options kita jodi ami sao with due permission right in front with active help aru in small pieces of paper so right in front of the nose mane ki tekhetor under his nose mane ki tekhetor mukho agote tekhet loke exchange kori asile paper kintu tekhete dhoribo noarile so answer to ki hoy gol right in front so etu apnake even guess work diu koribo pare right under my nose mane mukho agote ase hoy na so right in front is the correct answer ঠিক আছে okay so মই কিছুমান common idioms and phrase দিছো যোনবোৰ দেখা গৈছে আহিছে questions আমাৰ APSC ফালৰ পৰা so definitely মই ভাবো এইবিলাকৰ পৰা কিছুমান common পঢ়িব পাৰে আপোনালোকৰ so এটো চাব first to talking to a brick wall এখন ওয়ালৰ লগত কথা পতা so ইয়াৰ meaning to হৈ গল inattentive so আপোনাকে যদি ওয়াল এখনক কিবা এটা কয় আপুনি ৰিপ্লাই এটা পাব নেকি না পায় নহয় that means কি তেখেত unattentive হৈ আছে so meaning to কি হৈ গল inattentive okay needle in a haystack ঠিক আছে এটা খেৰৰ মুঠি এটাত এটা যদি পিন এটা পৰি যায় so কি হয় so ইয়াৰ meaning to হৈ গল something which is impossible to find definitely যদি এটা নিডল বা পিন এটা যদি খেৰৰ মুঠি এটাত পৰি যায় রাইট সো হেতু বিচাৰিবলে আমাৰ ডেফিনেটলি দিগদাৰ হয় সো ইয়াৰ মিনিং তো কি হৈ যায় impossible to find okay next don't count your chickens before they hatch হয়নে যদি মুৰ্গী এটাই তিনটা কণী পাৰিলে ঠিক আছে আপোনাকে ধৰি লব নেকি যে তিনটা মুৰ্গী আমাৰ জন্ম হবই হ'ব definitely নহয় right কেতিয়াবা কিছুমান কাৰণত তেখেত জন্ম নহবও পাৰে so হেতু ইয়াত mean কৰিছে কি do not depend on or make plans for something that you hope will happen until it has actually happened ঠিক আছে কিবা এটা বস্তু actually নোহোৱা লৈকে আপোনাকে হে বস্তুটো ধৰি নলব বুলি ইয়াৰ ইডিয়মটোৰ মিনিং হৈ গল ঠিক আছে okay next out of the blue meaning to ki hoise unexpectedly kiba ta bostu unexpectedly jodi hoise that is out of the blue thik ase up in arms mane meaning to ki hoy jay very angry bahut khongal hua thik ase
Okay, so আমাৰ idioms and phraser এইখিনিয়ে আছিল আৰু যিহেতু মই কৈছোৱে যে idioms and phrase টো বহুতে vast হয় so definitely each and every idioms and phrase কৰাটো সম্ভৱো নহয় বা কেতিয়াবা কিছুমান এক্সামছত আপোনালোকে ফেমিলিয়াৰ নহ'বও পাৰে পঢ়ি নাযাবও পাৰে তো মই যেনেকৈ দেখালোঁ কিছুমান গেষ্ট ৱৰ্ক দিও আপোনালোকে কৰিবই লাগিব ৰাইট সো আপোনালোকে মই যেনেকৈ সলভ কৰিলোঁ সেই তেনেকৈ অলপ সলভ কৰিব ট্ৰাই কৰিব আৰু মই কি কৰিম আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপত এটা লিষ্ট অফ কমন ফ্ৰেজ বা প্ৰবেবল ফ্ৰেজ বা ইডিয়মছ যোনবোৰ আহিব পাৰে তো মই এটা লিষ্ট দিম ঠিক আছে তো আপোনালোকে সেই পিডিএফটো ডাউনলোড কৰি এবাৰ চাব পাৰে ঠিক আছে সো ইডিয়মছ এণ্ড ফ্ৰেজ আমি ইয়াতে সামৰণি মাৰিছোঁ নেক্সট আমি কিছুমান বেলেগ গ্ৰামাৰ পৰ্চনত যাম ঠিক আছে সো আনটিল দেন আপোনালোকে ট্ৰাই কৰি থাকক প্ৰিপাৰেশ্যনটো আৰু কিবা যদি আপোনালোকে জানিব লগা আছে আমাক ডেফিনেটলি ক'ব আপোনাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি আমাৰ এই ইনিচিয়েটিভটো ভাল লাগিছে ডেফিনেটলি আমাক ছাপোৰ্ট কৰক লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব চ' আনটিল দেন কিপ ৱৰ্কিং হাৰ্ড চি ইউ বাই বাই থেংক ইউ